প্ৰতিবাদ সাব্যস্ত হৈছে ৰাজ্যত আৰু AGYCPৰ প্ৰতিবাদত কপিল কলিয়াবৰৰ ৰাজপথ পুনৰ কাক লৈ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু আমি জনাই আছো এবাৰ কলিয়াবৰত প্ৰতিবাদ সাব্যস্ত কৰিছে কাক লৈ AGYCPৰ হুংকাৰ AGYCPৰ প্ৰতিবাদত কপিল কলিয়াবৰৰ ৰাজপথ প্ৰতিবাদকাৰীক বাধা প্ৰদান আৰক্ষীৰ কলিয়াবৰ তিনিআলিত এই প্ৰতিবাদী কাৰ্যসূচী মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট AGYCPৰ পুনৰ কাক লৈ উত্তাল হৈছে ৰাজ্য কাক লৈ উত্তাল প্ৰতিবাদ সাব্যস্ত AGYCPৰ DGP GP সিঙৰ বৰ্বৰতা মানি নোলোৱাৰ হুংকাৰ প্ৰদান কৰিছে AGYCPয়ে অসম আৰক্ষী মুৰ্দাবাদ ধ্বনিৰে উত্তাল প্ৰতিবাদস্থলী আমি দৃশ্যাংশ দেখুৱাম পুনে পুনে আপোনাক দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিম কাক লৈ উত্তাল প্ৰতিবাদ সাব্যস্ত অসমত কা বাতিলক লৈ এই উত্তাল প্ৰতিবাদ কা বাতিলৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে কলিয়াবৰত আৰু AGYCPৰ প্ৰতিবাদত কপিছে কলিয়াবৰৰ ৰাজপথ প্ৰতিবাদকাৰীক বাধা প্ৰদান কৰিছে আৰক্ষীয়ে কিন্তু কলিয়াবৰ তিনিআলিত এই প্ৰতিবাদী কাৰ্যসূচী মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট AGYCPৰ DGP GP সিঙৰ বৰ্বৰতা মানি নোলোৱাৰ হুংকাৰ AGYCPৰ অসম আৰক্ষী মুৰ্দাবাদ ধ্বনিৰে উত্তাল হৈছে কলিয়াবৰৰ ৰাজপথ কা বাতিলক লৈ এই প্ৰতিবাদ উত্তাল প্ৰতিবাদ ৰাজ্যত আৰু কা বাতিলৰ দাবীত এতিয়া ৰাজপথ কপিছে কলিয়াবৰৰ AGYCPৰ প্ৰতিবাদত কপিছে কলিয়াবৰৰ ৰাজপথ প্ৰতিবাদকাৰীক বাধা আৰক্ষীৰ কলিয়াবৰ তিনিআলিত এই প্ৰতিবাদী কাৰ্যসূচী মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট AGYCPৰ DGP GP সিঙৰ বৰ্বৰতা মানি নোলোৱাৰ হুংকাৰ প্ৰদান কৰিছে AGYCPয়ে অসম আৰক্ষী মুৰ্দাবাদ ধ্বনিৰে উত্তাল প্ৰতিবাদস্থলী এই সন্দৰ্ভত আমাৰ লগত মন্তব্য আছে আপোনালোকক মন্তব্য শুনাইছো আমি কোন আইনখন কোনো কাৰণত মানি নলওঁ এই আইন বাতিল কৰিবই লাগিব এই আইন আমি কোনো কাৰণত মানি ল'ব নোৱাৰো ভাৰতীয় চৰকাৰে জোৰ জবৰদস্তি কৰি এই আন্দোলন কৰি এই আইনখন আমাক জাপি দিব খুজিছে আৰু আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সকীয়াই দিছো আমাৰ স্থিতি অটল আমি আছো আমি সুপ্ৰিম কোৰ্টত কেছ খেলি আছো তাৰ লগে লগে আমি ৰাজপথত এই আন্দোলন অব্যাহত ৰাখিম এই আইন কোনো কাৰণত মানি লোৱা নহ'ব আমি ভাৰতীয় চৰকাৰক অসম চৰকাৰক আমি ক'ব খোজো আমি কোনো কাৰণত এই আইন মানি ল'ব নোৱাৰো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি প্ৰশ্ন কৰো আপুনি অসমীয়া হয় নে নহয় আপুনি অসমীয়া জাতিৰ অসমীয়া সন্তান হিচাপে আপুনি আপুনি যদি অসমীয়া হয় আপুনি এবাৰ প্ৰশ্ন কৰক নিজক আপুনি যদি অসমীয়া হয় আপুনি প্ৰশ্ন কৰক আপুনি অসমীয়া হয় নে নহয় এই আইন কোনো কাৰণে মানি নলওঁ আমি সুপ্ৰিম কোৰ্টত এই কেছ খেলি আছো আৰু তাৰ লগে লগে ৰাজপথ আন্দোলন অব্যাহত ৰাখি এই আইন যদি বাতিল নকৰে ইয়াতকৈ ভয়াৱহ আন্দোলন হ'ব আমি অসম চৰকাৰক সকীয়াই দিছো ভাৰত চৰকাৰক সকীয়াই দিছো এই আইন আমি কোনো কাৰণত মানি নলওঁ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আপোনালোকে এইখন আইন জাপি দি অসমীয়া জাতিক কৰিব খুজিছে অসমীয়া জাতিক সংখ্যালঘু কৰিব খুজিছে এই আইন আমি কোনো কাৰণত মানি নলওঁ এই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ স্পষ্ট কথা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কলিয়াবৰ জিলা সমিতিয়ে অসমৰ প্ৰত্যেকখন জিলাত প্ৰত্যেকটো মহকুমাত আমি ধৰ্ণা কাৰ্যসূচী পালন কৰিছো আমাৰ কা নালাগে আমি কা নামানো ভাৰতৰ জাতিক দি অসমৰ জাতিক দি ভাৰতৰ জাতিক দি থাকোন আৰু অসমৰ জাতিজন এই আইন প্ৰধান লাগে আমি এইখন মানি নলওঁ আমাৰ উত্তৰ পূৰ্ব মানি নলয় আমি ভাৰত চৰকাৰক শিক্ষা দিছো আৰু অসম চৰকাৰক আমি শিক্ষা দিছো কা আনন্দ লাগে কা আমি নামানো ভাৰতৰ মহামান্য উচ্চতম ন্যায়ালয়তো এই চৰকাৰকে গুৰুত্ব দিয়া নাই এই চৰকাৰখনে ভাৰতৰ মহামান্য আদালতক গুৰুত্ব দিয়া নাই আদালতক বিচাৰি যোৱা আছে
কিন্তু তেওঁলোকে এই আইনখন বলবৎ কৰিব বিচাৰিছে। সেইকাৰণে আমি নামানো, আমাক নালাগে। অসমৰ উত্তৰ পুৰুষৰ যি ভৱিষ্যত জীৱনৰ কাৰণে আমি সদায় আমি নামানো, আমাক নালাগে। আমাৰ স্পষ্ট কথা, আমি আমাৰ তেজত শেষ বিন্দু স্পষ্ট কৰে যে আমি বৰাবলৈ নিদিওঁ। অসমীয়া জাতি ধ্বংস কৰিবলৈ নিদিওঁ। অসমৰ মানুহক জীয়াই থাকিবলৈ দিম, সদায় অসমক জীয়াই থাকিবলৈ দিম। আমি অসমীয়া মানুহকে সদায় আন্দোলন কৰি যাম। আৰু এয়া আছিল উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে। এয়া দেখিছে কলিয়াবৰৰ ৰাজপথৰ দৃশ্যাংশ আমি আপোনালোকক দেখুৱাইছো। AJYCPৰ প্ৰতিবাদত কঁপিছে কলিয়াবৰৰ ৰাজপথ। প্ৰতিবাদকাৰীক বাধা প্ৰদান কৰিছে আৰক্ষীয়ে, কিন্তু প্ৰতিবাদত কঁপিছে কলিয়াবৰৰ ৰাজপথ। কলিয়াবৰৰ তিনিআলিত এই প্ৰতিবাদী কাৰ্যসূচী মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট AJYCPৰ। তেওঁলোকে কৈছে যে আমি নামানো, অসমক বলবৎ হ'বলৈ আমি নিদিওঁ, আমাক নালাগে। আৰু প্ৰশ্ন কৰিছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হয় নে নহয়। তেওঁলোকে সেয়াও প্ৰশ্ন কৰিছে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অসমীয়া হয় নে নহয়, সেইদৰে প্ৰশ্ন কৰা দেখিবলৈ পোৱা গৈছে। কাৰ প্ৰতিবাদত এতিয়া উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে AJYCPয়ে, আৰু তেওঁলোকে কোনো কাৰণতে মানি নলওঁ বুলি কৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অসমীয়া হয় নে নহয় বুলি প্ৰশ্ন উত্থাপন কৰিছে। আৰু বাতিলৰ দাবীত এক উত্তাল প্ৰতিবাদী কাৰ্যসূচী। এয়া কলিয়াবৰৰ দৃশ্যাংশ দেখুৱাইছো। AJYCPৰ প্ৰতিবাদত কঁপিছে কলিয়াবৰৰ ৰাজপথ। প্ৰতিবাদকাৰীক বাধা প্ৰদান আৰক্ষীৰ। কলিয়াবৰ তিনিআলিত এই প্ৰতিবাদী কাৰ্যসূচী আৰু মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট কৰিছে AJYCPয়ে। DGP GP সিঙৰ বৰ্বৰতা মানি নোলোৱাৰ হুংকাৰ প্ৰদান কৰিছে। অসম আৰক্ষী মুৰ্দাবাদ ধ্বনিৰে উত্তাল হৈছে প্ৰতিবাদস্থলী। আমি পুনৰ তেওঁলোকৰ সেই মন্তব্য আপোনালোকক শুনাবলৈ চেষ্টা কৰিম। আমি এই কোলা আইনখন কোনো কাৰণত মানি নলওঁ। এই আইন বাতিল কৰিবই লাগিব। এই আইন আমি কোনো কাৰণত মানি ল'ব নোৱাৰো। ভাৰতীয় চৰকাৰে জোৰ জবৰদস্তি কৰি এই আন্দোলন আইনখন আমাক জাপি দিব খুজিছে। আৰু আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সকীয়াই দিছো, আমাৰ স্থিতি অটল। আমাৰ স্থিতি অটল আছো। আমি সুপ্ৰিম কোৰ্টত কেছ খেলি আছো। তাৰ লগে লগে আমি ৰাজপথত এই আন্দোলন অব্যাহত ৰাখিম। এই আইন কোনো কাৰণত মানি লোৱা নহ'ব। আমি ভাৰতীয় চৰকাৰক, অসম চৰকাৰক আমি ক'ব খোজো, আমি কোনো কাৰণত এই আইন মানি ল'ব নোৱাৰো। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি প্ৰশ্ন কৰো, আপুনি অসমীয়া হয় নে নহয়? আপুনি অসমীয়া জাতিৰ অসমীয়া সন্তান হিচাপে আপুনি আপুনি যদি অসমীয়া হয়, আপুনি এবাৰ প্ৰশ্ন কৰক নিজক। আপুনি যদি অসমীয়া হয়, আপুনি প্ৰশ্ন কৰক, আপুনি অসমীয়া হয় নে নহয়? এই আইন কোনো কাৰণে মানি নলওঁ। আমি সুপ্ৰিম কোৰ্টত এই কেছ খেলি আছো, আৰু তাৰ লগে লগে ৰাজপথ আন্দোলন অব্যাহত ৰাখিম। এই আইন যদি বাতিল নকৰে, ইয়াতকৈ ভয়াৱহ আন্দোলন হ'ব। আমি অসম চৰকাৰক সকীয়াই দিছো, ভাৰত চৰকাৰক সকীয়াই দিছো। এই আইন আমি কোনো কাৰণত মানি নলওঁ। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আপোনালোকে এইখন আইন জাপি দি অসমীয়া জাতিক কৰিব খুজিছে, অসমীয়া জাতিক সংখ্যালঘু কৰিব খুজিছে। এই আইন আমি কোনো কাৰণত মানি নলওঁ। এই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ স্পষ্ট কথা। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কলিয়াবৰ জিলা সমিতিয়ে অসমৰ প্ৰত্যেকখন জিলাত, প্ৰত্যেকটো মহকুমাত আমি ধৰ্ম কাৰ্যসূচী পালন কৰিছো। আমাক নালাগে, আমি নামানো। ভাৰতৰ জাতিক দি, অসমৰ জাতিক দি, ভাৰতৰ জাতিক দি থাকোন আৰু অসমৰ জাতিজন এই আইন প্ৰধান নালাগে। আমি মানি নলয়। আমাৰ উত্তৰ পুৰুষে মানি নলয়। আমি ভাৰত চৰকাৰক শিক্ষা দিছো আৰু অসম চৰকাৰক আমি শিক্ষা দিছো। আমাক নালাগে, আমি নামানো। ভাৰতৰ মহামান্য চেতন ন্যায়ালয়টো এই চৰকাৰকে গুৰুত্ব দিয়া নাই। এই চৰকাৰখনে ভাৰতৰ মহামান্য আদালতক গুৰুত্ব দিয়া নাই। আমালোকক বিচাৰি যোৱা আছে, কিন্তু তেওঁলোকে এই আইনখন বলবৎ কৰিব বিচাৰিছে। সেইকাৰণে আমি নামানো, আমাক নালাগে। অসমৰ উত্তৰ পুৰুষৰ যি ভৱিষ্যত জীৱনৰ কাৰণে আমি সদায় আমি নামানো, আমাক নালাগে। আমাৰ স্পষ্ট কথা, আমি আমাৰ তেজত শেষ বিন্দু স্পষ্ট কৰে যে আমি বৰাবলৈ নিদিওঁ। অসমীয়া জাতি ধ্বংস কৰিবলৈ নিদিওঁ। অসমৰ মানুহক জীয়াই থাকিবলৈ দিম, সদায় অসমক জীয়াই থাকিবলৈ দিম। আমি অসমীয়া মানুহকে সদায় আন্দোলন কৰি যাম। অসমত বলবৎ হ'বলৈ নিদিওঁ। আৰু কোনো কাৰণতে অসমত বলবৎ হ'ব নিদিওঁ।
হুংকাৰ প্ৰদান কৰিছে AGYCPয়ে কা বাতিলৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত AGYCPৰ প্ৰতিবাদত কঁপিছে কলিয়াবৰ আৰু ৰাজপথ আমি জনাই আছো যে তেওঁলোকে প্ৰশ্ন কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অসমীয়া হয় নে নহয় তেওঁ অসমীয়া সন্তান হয় নে নহয় যদি অসমীয়া সন্তান হয় তেতিয়াহ'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত এবাৰ নিজকে প্ৰশ্ন কৰক কোনো কাৰণতে কা মানি নোলোৱাৰ হুংকাৰ প্ৰদান কৰিছে AGYCPয়ে ভাৰত চৰকাৰে জোৰ জবস্তি কয় এই কা জাপি দিয়া বুলি তেওঁলোকে দাবী কৰিছে আৰু তেওঁলোকে কৈছে যে কোনো কাৰণতে কা বলবৎ হ'ব নিদিয়ে কোনো কাৰণতে কা মানি নলয় আৰু যদি কা বলবৎ হয় তেতিয়াহ'লে ইয়াতকৈও হয়তো ভয়ংকৰ আন্দোলন হ'ব অসমত জংগী আন্দোলন গঢ়ি তুলিব বুলি তেওঁলোকে কৈছে আৰু এয়া কলিয়াবৰৰ দৃশ্যাংশ আমি দেখুৱাইছো AGYCPৰ প্ৰতিবাদত কঁপিছে কলিয়াবৰৰ ৰাজপথ প্ৰতিবাদকাৰীক বাধা প্ৰদান আৰক্ষীৰ কলিয়াবৰ তিনিআলিত এই প্ৰতিবাদী কাৰ্যসূচী আৰু মহকুমা ধিপতিৰ কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট AGYCPৰ জিপি সিঙৰ যি বৰ্বৰতা তাকো মানি নোলোৱাৰ হুংকাৰ দিছে AGYCPয়ে আৰু অসম আৰক্ষী মুৰ্দাবাদ ধ্বনিৰে উত্তাল হৈছে প্ৰতিবাদস্থলী কোনো কাৰণতে কা বলবৎ হ'বলৈ নিদিয়ে কোনো কাৰণতে কা মানি নলয় বুলি তেওঁলোকে হুংকাৰ প্ৰদান কৰিছে আমি দৃশ্যাংশ দেখুৱাইছো আপোনালোকক আৰু পুনৰ কা বাতিলক লৈ উত্তাল হৈছে ৰাজ্য পুনৰ কা বাতিলৰ দাবীৰে উত্তাল প্ৰতিবাদ AGYCPৰ প্ৰতিবাদত কঁপিছে কলিয়াবৰৰ ৰাজপথ প্ৰতিবাদকাৰীক বাধা প্ৰদান কৰিছে আৰক্ষীয়ে